অসমীয়া চলচ্চিত্ৰ ইমন আৰু হিন্দী ছবি কুকিৰ প্ৰমোচনৰ বাবে অহা সিদ্ধাৰ্থ শৰ্মা, দীপজ্যোতি কেওট, মুনমি ফুকন, দেৱজিৎ মজুমদাৰ আৰু পৰিচালক প্ৰযোজক সামাজিক সাংস্কৃতিক কৰ্মী জুনমণি দেৱী খাউট ক্ৰমে যোৰহাটৰ তৰুণৰাম ফুকন পথৰ ডকাছ আৰু দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ত অৰ্কিড ৰোপণ কৰা হয়। অনুষ্ঠানত সকলোৱে অৰ্কিড ৰোপণ আৰু সংৰক্ষণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে সমীৰ ৰয়ৰ প্ৰচেষ্টাক শলাগ লয়। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বৰ্তমান অসমীয়া ছবিৰ এক সোণালী যুগ আৰু ইতিমধ্যে কেইবাখনো ছবি মুক্তি লাভ কৰিছে আৰু ইতিমধ্যে ৰাইজে আদৰি লৈছে, কিয়নো আমাৰ অসমবাসী ৰাইজে ইতিমধ্যেই গম পাইছে যে আমি নিজৰ ফিল্ম ইণ্ডাষ্ট্ৰী, নিজৰ ছবি উদ্যোগটিক আমি নিজে আগবাঢ়াই লৈ যাব লাগিব, বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিব লাগিব। এক জাতীয়তা গঢ় লৈ উঠিছে, এক ৰিভলিউশ্যন গঢ় লৈ উঠিছে আৰু তাৰ ব্যতিক্ৰম নহয় এক খুব সুন্দৰ সৃষ্টি অসমৰ মাতৃভূমিত ইমন। আৰু ইমন হৈছে হাঁহিৰ খোৰাক যোগোৱা সম্পূৰ্ণ মনোৰঞ্জনধৰ্মী এক ছবি, যিখন ছবিত আছে আমাৰ নিজে অনুভৱ কৰিব পৰা বাস্তৱ এক জীৱন গাথা আৰু খুব এটা সুন্দৰ ছবি। ইতিমধ্যে প্ৰথম পৰিচালিত ছবি অসীম বৈশ্য ইতিমধ্যে আমাৰ অসমীয়া ছবি উদ্যোগটিত বৃহৎ কণ্ট্ৰিবিউশ্যন তেখেতৰ আছে আৰু ইতিমধ্যে তেখেতৰ সৃষ্টিমূলক যি প্ৰতিভা আছে ইতিমধ্যে ৰাষ্ট্ৰীয় ক্ষেত্ৰত তেখেতে প্ৰমাণিত কৰিছে। আমাৰ লগত আজি সৌভাগ্যবশতঃ আমাৰ ছবি উদ্যোগৰ অনুপ্ৰেৰণা মুনমি ফুকন, আমাৰ সিদ্ধাৰ্থ শৰ্মা, আমাৰ দীপজ্যোতি কেওট আছে, আহিবলৈ অনুৰোধ কৰিছোঁ। দেৱজিৎ দা হওক, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি আমাৰ ছবি উদ্যোগৰ এগৰাকী মহিয়সী তিৰোতা, এগৰাকী আমাৰ অনুপ্ৰেৰণা আৰু গৌৰৱ মৃদুলা বৰুৱা সন্মানতে আমি ইতিমধ্যে আজি 10 নম্বৰ স্থান ইয়াত অসমত মৃদুলা বৰুৱা সন্মানতে উদযাপন কৰিছোঁ। এই বিশেষ শুভ ক্ষণত আজি আমাৰ ছবি উদ্যোগৰ এইসকল গৌৰৱে সহায় কৰিছে, উৎসাহিত কৰিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু থ্ৰুতে দুআষাৰ। ধন্যবাদ। আৰু দাদাই কৈছে যে আমি আচলতে চিনেমা ইমন 5 জুলাইত যি আহি আছে তাৰ প্ৰচাৰৰ কাৰণে আহিছোঁ আৰু দাদাই নিজেও অসমীয়া চিনেমা প্ৰচাৰত যথেষ্ট অৰিহণা আছে। তেওঁ অকলে সেই কামখিনি কৰিয়ে থাকে। আমি গৈও আজি আহিছোঁ, তেখেতক লগত লৈ আমি যি পাৰোঁ অকণমান প্ৰচাৰ কৰিছোঁ, ৰাইজৰ মাজত সোমাব বিচাৰিছোঁ আৰু আশা কৰোঁ আপোনালোকে চিনেমাখন চাব আৰু ভাল পাব, আমাক উৎসাহিত কৰিব। 5 জুলাই ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট, টক শ্বক 24 ইণ্ডিয়া।